এতিয়া স্যাৰ প্ৰশ্ন মতে লিখিম দেই। এতিয়া স্যাৰ প্ৰশ্ন মতে যদি দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি ন, আকৌ এই সংখ্যাটোৰ লগত আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা হাল সলনি কৰি পোৱা সংখ্যাটো দুগুণৰ সমান হয়। সংখ্যাটো উলোৱা। এতিয়া চা সংখ্যাটো কি হ'ব কচোন ইয়াত? এটা সংখ্যাটো কি হ'ব কচোন ইয়াত? সংখ্যাটো যদি আমি সংখ্যাটো হ'ব এই কি হ'ব সংখ্যাটো এককৰ স্থানৰ সংখ্যা কি ধৰিছো y। এইটো চা এককৰ স্থানৰ সংখ্যা কি ধৰিলো y দেই y, আৰু দশকৰ স্থানৰ সংখ্যা কি ধৰিলো x। গতিকে আমি এর পর লিখিব লাগিব এইটো 10x সংখ্যাটো। বুঝলি না? এটা সংখ্যাটো কি হ'ব 10x plus y, মানে এটা একক ইয়াৰ লগত কি আছে? একক ইয়াৰ লগত কি আছে? দশক। বুঝি পালি? একক দশক হয় না? একক দশক মানে সংখ্যাটো কি পাম আমি 10x plus y। আর যদি আমি সংখ্যাটো মানে কি হাল সলনি কৰিম হয় না? সংখ্যাটো যদি হাল সলনি কৰিম তেতিয়া সংখ্যাটো কি পাম? ইয়াত লিখি দিছো এবাৰ। যদি সংখ্যাটো ইয়াত লিখা আছে চাবি দেই, এই সংখ্যাটো 9 গুণ ললে সংখ্যাটো অংক দুটাত হয় অংক দুটাত হাল সলনি কৰিম। এটা সংখ্যাটো অংক দুটাত যদি আমি হাল সলনি কৰিম দেই, ইয়াত লিখি দিছো। এতিয়া কি পাম? সংখ্যাটো অংকৰ হাল সলনি সংখ্যাটোৰ অংক হয় না হাল সলনি কৰিলে পাম মই লিখি দিম কি পাম 10 ভাগে থাকিব এই y টো আগত আহিব তাৰপিছত কি আহিব প্লাস x। বুঝলি? যদি আমি অংক দুটা যদি হাল সলনি কৰিম আগত কি লিখিছিলো x পাছত কি লিখিছো y হয় না? আগত কি লিখি দিলো y পাছত x, মানে হাল সলনি কৰিলে আমি সংখ্যাটো কি পাম 10y plus x। এতিয়া ইয়াত লিখি লোৱাচোন। এতিয়া মুহাই দিম সেকেন্ড স্টেপটো কৰাম। লিখা হ'ল? লিখি লোৱা। ইয়াৰ পৰা লিখি লোৱা। হ'ল? এতিয়া সব প্ৰশ্ন মতে আমি কি প্ৰশ্ন মতে দেই, এটা প্ৰশ্ন কি আছে তেনেকৈ লিখিব লাগিব। প্ৰশ্ন মতে কি দিয়া আছে কিতাপটো চাও। দুটা অঙ্কৰ সংখ্যা এটাৰ অঙ্কৰ দুটাৰ সমষ্টি ন। এটা দুটা অঙ্ক আছে না, দুটা অঙ্ক যদি আমি সমষ্টি কি পাম এসা x plus y মানে সমষ্টি মানে কি যোগ কৰিব লাগিব দেই। এই দুটো যোগ কৰি কি পাম আমি 9 দেই। এই দুটো সমষ্টি। এটা হইল x plus 9 y হয় না? x plus y এইটো সমান চিহ্ন এইফালে লিখিলে কি হ'ব -9 ইজুকেল 0। এইটো হবে 1 নং সমীকরণ। 1 নং সমীকরণ পাবো। এটা 2 নং সমীকরণ আমি বললাম। আকৌ এই সংখ্যাটো 9 গুণ ললে সংখ্যাটো অংক দুটা সলনি কৰি পোৱা সংখ্যাটো দুগুণৰ সমান হয়। এই সংখ্যাটো 9 গুণ ললে কোন সংখ্যাটো লম? কোন সেই সংখ্যাটো 9 গুণ ললে কোন সংখ্যাটো লম? যেটো আমি ধৰিছিলো x আৰু y। এই সংখ্যাটো কি পাইছিলো 10y plus x হয় না? এইটো পোৱা নাই নি? এটা সংখ্যাটো কি হ'ব 10 প্ৰথম y হয় না? 10y ধৰিছিল নেকি? না প্ৰথমে 10x ধৰিছিল হয় না? 10x plus y এইটো হয় না? এইটো একৰ সংখ্যা, এইটো কি সংখ্যা x টো দশকৰ সংখ্যা হয় না? যদি এই সংখ্যাটো আমি 9 গুণ লওঁ এই সংখ্যা কিমান হ'ব 9 গুণ ললে কি হবে পূৰণ কৰিম। 9 গুণ ললে কিমান হ'ব পূৰণ কৰিম হয় না? এই সংখ্যাটো আমি কিমান ললো 9 গুণ ললো। কিমান ললো 9 গুণ ললো।
হয় নাই ইয়াত কৈছে আকৌ এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংক দুটাৰ হালনি কৰি পোৱা এটি এই সংখ্যাটোৰ অংক দুটাৰ হালনি কৰি পোৱা এটো হালনি কৰি পোৱা সংখ্যাটো এটো হয় নাই হ্যাঁ ইয়াতে অংকৰ আমি হালনি কৰা নাই প্ৰথমে আছিল আগত আছিল x টো 10ৰ ঘৰত y টো 1ৰ ঘৰত এতিয়া কি কৰিম আমি y টো 10ৰ ঘৰত কৰিলো আৰু x টো 1ৰ ঘৰত কৰিলো এটা হালনি কৰি পোৱা সংখ্যাটো কি আছে 10y x 10y x ইয়াত কৈছে আকৌ এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংক দুটাৰ হালনি কৰি পোৱা সংখ্যাটো দুগুণৰ সমান বুলি কৈছে 2 গুণৰ সমান বুজি পাইছা নাই এটা আমি এই হালনি কৰি পোৱা সংখ্যাটো ইয়াৰ লগত সমান বুলি কৈছে তাৰ লগত সমান এই সংখ্যাটো হালনি কৰি পোৱা সংখ্যাটো কি 10y প্লাস কি হ'ব x হয় নাই দুগুণৰ সমান বুলি কৈছে 2 গুণৰ সমান মানে ইয়াৰ দুগুণৰ ই সমান বুজিলে নাই ইয়াত কোন ইয়াত 10x plus y আমি 9 গুণ কৰিলো হয় নাই আৰু হালনি কৰি পোৱা সংখ্যাটো আমি দুগুণ কৰি এই দুটা সংখ্যা কি বৰাবৰ মানে কি সমান হয় নাই দুটা সংখ্যা কি আছে সমান বুলি কৈছে এটা আমি ক্যালকুলেশন কৰি পিনে আমি 2 নং সমীকৰণটো উলিয়াব লাগিব বুজি পাইছন কত হ্যাঁ প্ৰথমে আমি ধৰিছিলো সংখ্যাটো হয় নাই x আৰু y একৰ সংখ্যাৰ কি ধৰিছিলো y আৰু দহকৰ সংখ্যাৰ কি ধৰিছিলো x দহক মানে কি 10 পূৰণ হৈ আছে ইয়াত 1 একক মানে কি ইয়াত 1 পূৰণ হৈ আছে হয় নাই এই দুটো যোগ হ'ব তাৰপিছত অংক দুটাৰ হালনি কৰি পোৱা সংখ্যা আমি পাইছিলো কি 10y x হয় নাই কিতাপত লিখা আছে কি যদি আমি এই সংখ্যাটো লগত আমি 9 গুণ ললো হয় নাই আৰু এই হালনি কৰি পোৱা সংখ্যাটো আমি দুগুণ কৰো আমি দুটা সংখ্যা কি হ'ব সমান হ'ব এইটো আমি সমীকৰণ এটা বনাব লাগিব এটা পূৰণ কৰিম হয় নাই এটা পূৰণ কৰিম কিমান হ'ব 90 হ'ব নাই 90x এটা পূৰণ কৰিলে কিমান হ'ব প্লাস 9y হয় নাই ইটো কেল এইটো পূৰণ কৰিলে কিমান হ'ব 20y হয় নাই এইটো পূৰণ কৰিলে কিমান হ'ব প্লাস x হয় নাই এতিয়া চোৱা আমি এইখিনি এই ভ্যালুটোক আমি x ৰ ভ্যালুটো y ভ্যালুটো আমি গুটেটো এইফালে লৈ আনিছো দেই এটা 90x হয় নাই 90x এই যে x আছে নাই আমি ইদিন লৈ ভাল তো ক্যালকুলেশন কৰি ভাল হ'ব -20x কি লাইলে এটো সমান চিহ্ন এইফালে লিখিলো হয় নাই কি আছে প্লাস কি আছে 9y প্লাস কি আছে 9y এইখিনি লাইন কি আছে -20y ইজুকেল 0 ঠিক আছে এইটো কেনেবা আনিলো সবে বুজি পালে নহয় এতিয়া চোৱা 90x - 20x ইয়াত কি আছে আমি x কি কৰিব পাৰিম x কি কৰিব পাৰিম যোগ বা বিয়োগ কৰে না প্লাসে মাইনাস কি হ'ব মাইনাস গতিকে প্লাসে মাইনাসে মাইনাস এই কি কৰিম ইয়াত বিয়োগ কৰিম হয় না বিয়োগ কৰিম 90 পৰা 2 গলে কিমান 10 পৰা হ্যাঁ ইয়াৰ পৰা ধাৰ কৰি 10 পৰা 2 গলে 8 হয় না ইয়াত কিমান থাকিল 8 থাকিল না 8 88x ডাঙৰ সংখ্যা কি চিন আছে প্লাস চিন এখানে প্লাস এটো হয়ে গেল এটা দুটো হয় না এটা আছে প্লাস 9y - 20y প্লাসে মাইনাসে কি মাইনাস তারপর আমি বিয়োগ কৰিম 20 ৰ পৰা 9 গলে 11 হয় না ডাঙৰ সংখ্যা কি চিন আছে -11y আৰু কিমান আছে 9 হয় হয় ইজুকেল তো আমি ইয়াত কি দিছো 0 দেই এতিয়া আমি আৰু একটা স্টেপ আগবঢ়াই দিছি এতিয়া আমি ইয়াৰ পৰা 11 কমন লব পাৰিম কি কম 11 দেই 11 কমন নিলে কি হ'ব চা মানে লখাব কমন মানে কি লখাব হয় না HCF হাইয়েস্ট কমন ফ্যাক্টর হয় না HCF হাইয়েস্ট কমন ফ্যাক্টর আমি যদি 11 কমন ইয়াত কিমান থাকিব 8 থাকিব না 8x হয় না মাইনাস ইয়াত কিমান থাকিব y ইকুয়াল 0 দেই 0 এতিয়া চোৱা এই আমি চোৱা এটা কি লিখিলো চা 8x
minus y বুঝিলে এই সোয়া 8x minus y আছে না ইজুকেল কি আছে 0 আমি 8 ডিভাইডেড কৰিব পাৰিম 11 0 11 টু ডিভাইডেড হয় তো আমি পাম কিমান ইয়াত লিখি লওক এই তোমালোকে কত লিখি লওক এটো মহাই দিম মই সেকেন্ড স্টেপ সবে লিখি লওক এটো সোয়া হয় ঠিক আছে এটো সোয়া এটো কি হল এটো আমি 8x - y লিখিলো এটো 11 ইয়াৰ পুৰা হৈ আছে না আমি এক ডিভাইডেড কৰিব পাৰো বুজি পালে তো 11 শূন্য হৰণ কৰিলে কি পাম 11 শূন্য হৰণ কৰিলে আমি শূন্যই পাম দেই এটো মহাই দিছো 11 যদি আমি শূন্য হৰণ কৰো কি পাম শূন্যই পাম এটো সোয়া 8x minus y ইকুয়াল কি হবে 0 দে এটা এটো হবে কি 2 নং সমীকরণ হ্যাঁ না 2 নং সমীকরণ আর প্রথমে 1 নং সমীকরণ কি আছে না সামনে মহাই দিলুন 1 নং সমীকরণ সব কি বই হ্যাঁ x plus y minus 9 ইকুয়াল 0 হ্যাঁ না x plus y সব প্লাস আছে হ্যাঁ না আকোবা লিখি দিছো ৰবা একো নাই ইয়াত লিখিলো মানে ডাস্টাৰটো কত আকোবা লিখি দিছো দেই এটা সমীকৰণ দুটা x plus y হয় না -9 আছে হয় না ইকুয়াল 0 এক নং সমীকৰণ পাইছো হয় না দুই নম্বৰ কি পালো দুই নম্বৰটো কি পাইছিলো x plus y 8 আছিল হয় না 8x minus y ইকুয়াল 0 এটো পাইছিল হয় না 8x minus y ইকুয়াল 0 8x minus y ইকুয়াল 0 পাইছিল এতিয়া আমি অপনিয়ন পদ্ধতি কৰিম দেই এতিয়া অপনিয়ন পদ্ধতি কৰিলে কি হ'ব সোৱা অপনিয়ন পদ্ধতিত কৰিম এটো আমি এতে x x জি কোনো এটা চলক খাটাব লাগিব ইয়াত কি আছে প্লাস y আছে না ইয়াত কি আছে প্লাস ইয়াত কি আছে মাইনাস y গতিকে আমি এটো যোগ কৰিলে মানে কি হটাই যাব যোগ কৰিলে কি হ'ব মানে অপনিয়ন হৈ যাব দেই প্লাস y মাইনাস y আমি লিখিম যদি 1 এক নং সমীকরণ প্লাস 2 নং সমীকরণ যোগ কৰিম আগৰ কি কৈছিল আমি মাইনাস কৰিছিল হয় না এটা আমি যোগ কৰিম এটা 1 আর 2 যোগ করলে কি পাম স্যার 1 আর 2 যদি আমি যোগ করি এটা আমি কিহর মান পাম এটা x এর মান পাই যাব এক নং সমীকরণ কি আছে x + y হয় না -9 এটা আছে না প্লাস যোগ করিম এইটো কি 2 নং সমীকরণ হয় না 2 নং সমীকরণ লিখিম কি 8x - y ইকুয়াল 0 যোগ করিম এটা x plus y minus 9 plus a plus 8x है ना plus a minus y इक्वल 0 এই plus y minus y कैंसिल হ'ব না कैंसिल থাকিল কিমান plus y minus y x থাকিব হয় না কি থাকিব x minus 9 x নয় ইপিনে x আছে নহয় হয় না কি আছে 8 8 থেকে কি মান যে প্লাস x প্লাস x প্লাস 8x হয় না এটা যোগ হবে প্লাসে প্লাসে কি হবে যোগ 8 থেকে কি মান 9 9x কি হবে 9x ইকুয়াল কি হবে 0 এতিয়া 9x ইকুয়াল এটো -9 থেকে ললে কি হবে +9 এটাকে x এর মান কি পাম x ইকুয়াল 9 into divided by 9 বুঝলি নাই
ইয়াত 9 9 হৰণ কৰিলে কি হ'ব এবাৰ গ'ল কি পালো 1 গতিকে আমি x ৰ মান কি পালো 1 x ৰ মান কি পালো 1 হয় নে x ইকুৱেল কি পালো 1 x ইকুৱেল কি পালো 1 এতিয়া x ৰ মান আমি ক'ত বহাম 1 নং সমীকৰণত বহুৱাই পাওঁ ইয়াত লিখিছো দেই x ৰ মান আমি 1 যা বহুৱাই পাওঁ হয় নে বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণ কি আছে x প্লাস কি আছে y minus 9 ইকুৱেল 0 x সমান কি পালো 1 কি পালো 1 প্লাস y হয় না minus 9 ইকুৱেল 0 এতিয়া চোৱা এটো প্লাস y হয় না প্লাস y থাকিব এটো কি আছে প্লাস 1 এটো কি আছে minus 9 প্লাসে মাইনাসে মাইনাস গতিকে বিয়োগ কৰিম হয় না 9 ৰ পৰা গলে 8 কি লাগে 8 ডাঙৰ কিছে মাইনাস চিন আছে হয় না ইকুৱেল কি হ'ব 0 এতেকে y ইকুৱেল কি পাম প্লাস 8 কি পাম প্লাস 8 পাম হয় না এটা x ৰ মান কি পালো 1 আৰু y মান কি পালো প্লাস 8 পালো এটা সংখ্যাটো কি বুলি দিছে এতেকে সংখ্যাটো হ'ব আৰু সংখ্যাটো কি হ'ব ইয়াত লিখি দিছে এতেকে সংখ্যাটো হ'ব হয় না সংখ্যাটো আমি কি ধৰিছিলো 10x প্লাস কি ধৰিছিলো y হয় না 10 ৰ জায়গাত 10 থাকিব x ৰ মান কি পালো 1 পালো নাই y মান কি পালো 8 এটা চা 10 গুণ 10 হয় না প্লাস 8 10 ৰ যোগ কৰি কি পাম 18 সংখ্যাটো কি হৈছে 18 আছে না উত্তৰ বলা চা আছে সংখ্যাটো 18 ভালকে লিখি লোৱা আৰু অংকবিলাক তোমালোকে ঘৰত 5 বাৰ কৰিব লাগিব দেই ঘৰত কৰি থাকিবা আৰু যিবিলাক আগত যিমান কৰাইছিলো সেইখিনিও ভালকে কৰি থাকিবা দেই আজি ইমানতে আমি ক্লাস শেষ কৰিছো জয় হিন্দ আৰু তোমালোকে ভিডিঅ'বোৰ ভাল লাগিলে তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা হয় না যাতে সবে আমাৰ পৰা অলপ শিকিব পাৰিব আমি যিমান পাৰিম আমি চেষ্টা কৰিম তোমালোকৰ কাৰণে অংকবিলাক সলভ কৰিবলৈ আৰু সবে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আমি সদায় মানে ক্লাছবোৰ আমি শ্বেয়াৰ কৰি থাকিম যাতে তোমালোকে ভিডিঅ'বোৰ পাবা ধন্যবাদ